উপস্থিত সদন আজি মই ইয়াত আহিছো 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ বিষয়ে দুই এষাৰ কম বুলি। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হৈ থাকে আপোনালোকে শুধৰাই দিব আৰু মোৰ কাৰণে দোৱা কৰিব। ভাৰতবৰ্ষত প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনা দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰে। ভাৰতৰ সংবিধান এই দিনটোত কাৰ্যকৰী হৈছিল। 1947 চনৰ 15 আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ 3 বছৰ পিছত অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হয়। এইবাৰ দেশে ইয়াৰ 75তম গণৰাজ্য দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয়। লগতে দিনটোত সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিশুসকলে বিদ্যালয়ত বহুতো কাৰ্যসূচীত অংশ লয়। গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট লৈ ৰাজপথত এক 1950 চনৰ 26 জানুৱাৰীত দিল্লীত উদযাপন কৰা হৈছিল। লগতে সেই সময়ৰ পুৰণি কিলাৰ ওচৰত থকা এখন ব্ৰিটিছ ষ্টেডিয়ামত গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজো অনুষ্ঠিত হৈছিল। দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল। সেই অনুষ্ঠানত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু উপস্থিত আছিল। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী হৈছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষতা আছিল। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে। 1950 চনৰ 26 জানুৱাৰীত দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰাৰ আন এক কাৰণ হৈছে 1930 চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছিল। পূৰ্ণ স্বৰাজ ঘোষণা কৰা তাৰিখ 1930 চনৰ 26 জানুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। ইয়াৰ পিছত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয়। এই দিনটো সমগ্ৰ দেশে এক বিশেষ ধৰণে উদযাপন কৰে। ধন্যবাদ। উপস্থিত সদন আজি মই ইয়াত আহিছো 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ বিষয়ে দুই এষাৰ কম বুলি। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হৈ থাকে আপোনালোকে শুধৰাই দিব আৰু মোৰ কাৰণে দোৱা কৰিব। ভাৰতবৰ্ষত প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনা দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰে। ভাৰতৰ সংবিধান এই দিনটোত কাৰ্যকৰী হৈছিল। 1947 চনৰ 15 আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ 3 বছৰ পিছত অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হয়। এইবাৰ দেশে ইয়াৰ 75তম গণৰাজ্য দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয়। লগতে দিনটোত সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিশুসকলে বিদ্যালয়ত বহুতো কাৰ্যসূচীত অংশ লয়। গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট লৈ ৰাজপথত এক 1950 চনৰ 26 জানুৱাৰীত দিল্লীত উদযাপন কৰা হৈছিল। লগতে সেই সময়ৰ পুৰণি কিলাৰ ওচৰত থকা এখন ব্ৰিটিছ ষ্টেডিয়ামত গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজো অনুষ্ঠিত হৈছিল। দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল। সেই অনুষ্ঠানত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু উপস্থিত আছিল। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী হৈছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষতা আছিল। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে। 1950 চনৰ 26 জানুৱাৰীত দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰাৰ আন এক কাৰণ হৈছে 1930 চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছিল। পূৰ্ণ স্বৰাজ ঘোষণা কৰা তাৰিখ 1930 চনৰ 26 জানুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। ইয়াৰ পিছত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয়। এই দিনটো সমগ্ৰ দেশে এক বিশেষ ধৰণে উদযাপন কৰে। ধন্যবাদ। উপস্থিত সদন আজি মই ইয়াত আহিছো 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ বিষয়ে দুই এষাৰ কম বুলি। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হৈ থাকে আপোনালোকে শুধৰাই দিব আৰু মোৰ কাৰণে দোৱা কৰিব। ভাৰতবৰ্ষত প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনা দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰে। ভাৰতৰ সংবিধান এই দিনটোত কাৰ্যকৰী হৈছিল। 1947 চনৰ 15 আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ 3 বছৰ পিছত অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হয়। এইবাৰ দেশে ইয়াৰ 75তম গণৰাজ্য দিৱস উদযাপন কৰিব। গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয়। লগতে দিনটোত সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিশুসকলে বিদ্যালয়ত বহুতো কাৰ্যসূচীত অংশ লয়।
গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট লৈ ৰাজপথত এক 1950 চনৰ 26 জানুৱাৰীত দিল্লীত উদযাপন কৰা হৈছিল। লগতে সেই সময়ৰ পুৰণি কিলাৰ ওচৰত থকা এখন ব্ৰিটিছ ষ্টেডিয়ামত গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজো অনুষ্ঠিত হৈছিল। দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল। সেই অনুষ্ঠানত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু উপস্থিত আছিল। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ দিনটোতে কাৰ্যকৰী হৈছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষতা আছিল। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান সভাই দেশৰ সংবিধান গ্ৰহণ কৰে। 1950 চনৰ 26 জানুৱাৰীত দেশখনক এখন পূৰ্ণাংগ গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত পালন কৰাৰ আন এক কাৰণ হৈছে 1930 চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছিল। পূৰ্ণ স্বৰাজ ঘোষণা কৰা তাৰিখ 1930 চনৰ 26 জানুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। ইয়াৰ পিছত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয়। এই দিনটো সমগ্ৰ দেশে এক বিশেষ ধৰণে উদযাপন কৰে। ধন্যবাদ।